অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে উদুলি মুদুলি তেখেতৰ সমষ্টি জালুকবাৰী আৰু জালুকবাৰী ঐতিহ্যমণ্ডিত পাণ্ডুত তেখেতৰ জন্মদিনৰ বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। বিশেষকৈ ঐতিহ্যমণ্ডিত পাণ্ডুনাথ দেৱালয়ে প্ৰতি বছৰে তেখেতৰ জন্মদিন উলাহ মালহেৰে আয়োজন কৰে আৰু এইবুলিও তাৰ ব্যতিক্ৰম নহয়। 2003 চনৰ পৰাই তেখেতৰ উপজা দিন ইয়াত অনুষ্ঠিত কৰি আহিছে আৰু সাধাৰণ জনতাই অসাধাৰণভাৱে আচলতে তেখেতৰ জন্মদিন উদযাপন কৰে। ইয়াত কোনো ধৰণৰ কেক কটা নহয়। সাধাৰণ জনতাই তেখেতৰ মন্দিৰত আহি তেখেতৰ বাবে এগছি বন্তি জ্বলাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি উৎসাহ আনন্দৰ মাজত তেখেতৰ জন্মদিনটো পালন কৰে। এইবুলিও তিনিদিনীয়াকৈ এই জন্মদিনৰ অনুষ্ঠান আয়োজন কৰিছে আৰু মই দেখুৱাইছোঁ এই পাণ্ডুনাথ দেৱালয়ৰ দৃশ্য। হয়, তেখেতকনো আমি কি দিম, গতিকে আমি তেখেতক দীৰ্ঘায়ু কামনাৰ কাৰণে তেখেতৰ চৰণত অতি ভগৱানৰ প্ৰাৰ্থনা গাইছোঁ আমি। দিয়ক কৃষ্ণ কৃষ্ণ হে ৰাম কৃষ্ণ একদেৱ যদুহাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহিয়ান সৃষ্টি তিতিয়ন্ত কাৰী দেৱ তান্ত বিনে আন নাহি এই পাণ্ডুনাথ ঐতিহ্যমণ্ডিত পাণ্ডুনাথ দেৱালয়ৰ পুৰোহিতগৰাকী আছে। পুৰোহিতৰ পৰা তেখেতৰ হৈ প্ৰাৰ্থনা জনাইছে। এটি আশীৰ্বাদ তেখেতে প্ৰদান কৰিব। ওম শ্রী বিষ্ণু বিষ্ণু ভগবান জয় যজ্ঞেশ্বর হরি সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সারিকে শরণ্যত্রম্বকে গৌরী নারায়ণী নমস্তুতে। হে প্রভু মহাপ্রভু বিষ্ণুরবতা তোমার শরৎ যিসকল ভক্তই এই তোমাৰ ওচৰত এই সেৱা প্ৰাৰ্থনা জনাইছে, ইয়াত যদি কিবা দুখ পাৰে সকলো দুখে ক্ষমা কৰি লয় ভক্তৰ মনৰ কামনা সিদ্ধি কৰি শৰীৰ আৰোগ্য কৰি ৰাজ ভয় চৌৰা ভয় অগ্নি ভয় বায়ু ভয় সকলো ভয় ৰক্ষা কৰি ধন জানে বৃদ্ধি কৰি অপয় অমংগল নাশ কৰি আগন্তুক তোমাৰ ওচৰত প্ৰভু এনেকৈ সেৱাৰ পাত্ৰ কৰি বহুকাল প্ৰভু মহাপ্ৰভু বিষ্ণুৰ অৱতাৰ ৰক্ষা কৰিব। সৰ্বত্ৰাণি শুভানি সন্তু কল্যাণমস্তু ভগৱান প্ৰচলিত। হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ। ধন্যবাদ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ যিসকল কণ শিশু, এইসকল সাধাৰণ জনতাৰ শিশু আৰু তেওঁলোকে এটি প্ৰাৰ্থনা এটি গাব। নমস্কাৰ নমো নমো সৰস্বতী নিৰ্মল বৰণে ৰত্ন বিভূষিত সুন্দৰ কৰণে শিৰে জটা গজমতি ধাৰ লাখ লাখ বিদ্যা মম কত লাখ জাগত জীবন ধাগত ধাগত গুরু দাস দিনে দিনে বিদ্যা বাড়িতে যায় জয় জয় দেৱী সৰসাৰে নমো সৰস্বতী নমস্কাৰ। এগৰাকী পাণ্ডু অঞ্চলৰ জ্যেষ্ঠ নাগৰিক আছে আৰু নিমাইদাৰ পঞ্চপাণ্ডৱ মন্দিৰত দেৱতাৰ স্থানত তেখেতৰ মংগল কামনাৰ কাৰণে আমি ব্ৰিটিছ কায়দাত কোনো কেক কাটা নহয়। ইয়াতে ধৰ্মীয় অনুষ্ঠান হিচাপে ধৰ্মীয়ভাৱে আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰি তেখেতৰ মংগল কামনা কৰি অকল বন্তিহে জ্বলাওঁ। তাৰ বাহিৰতো এইখিনিত তেখেতৰ কাৰণে নানান মংগল চিন্তা তেখেতে এনেকা আমাৰ ৰাজ্যৰ কাৰণে দুখীয়া জনসাধাৰণৰ কাৰণে যেনেকা ঐশ্বৰিক চিন্তা কৰি আছে, সেই চিন্তাৰ ওপৰত ভিত্তি কৰি আমি এই কাৰণে ইয়াতে কেক চেক কাটা নহয়। আন একোই নহয়, একমাত্ৰ তেখেতৰ মংগলাৰ্থে আমি সাধাৰণ ৰাইজে প্ৰতি বছৰ নিমাইদাৰ নেতৃত্বত এই পাণ্ডুনাথ দেৱালয়ত এই ধৰ্মস্থানত আদি ধৰ্মস্থানত আমি তেখেতৰ মংগল কামনা কৰোঁ প্ৰতি বছৰেই।